নমস্কাৰ বন্ধুসকল, এয়া চাওক ডাঙৰ খবৰ, বহুত ডাঙৰ খবৰ। অসমৰ কাৰণে বহুত এটা ডাঙৰ খবৰ আহি গ'ল। এয়া চাওক, ভিডিঅ'টো সম্পূৰ্ণ চাব। অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ বাবে কি কি সুবিধা চৰকাৰে প্ৰদান কৰিছে এই ভিডিঅ'টো চাওক। বৃহৎ সিদ্ধান্ত ডাঙৰ খবৰ, অসমৰ নিৰ্বাচনৰ পূৰ্বে কাৰণে চাহ ডাঙৰ খবৰ। শ্ৰমিকলৈ এয়া চাওক 3 লাখ ভিডিঅ'টো। মাটিৰ পট্টাৰ কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল আৰু সেই যি ঘোষণা, সেই ঘোষণাই এতিয়া আনুষ্ঠানিক ৰূপ পাইছে। ইতিমধ্যে অসম বিধানসভাত সম্পূৰ্ণৰূপে এই বিধেয়কে আইনত পৰিণত হৈছে, অনুমোদন লাভ কৰিছে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছো। বাগিচাই চাহ শ্ৰমিকৰ বাবে আহিছে ভাল খবৰ। 3 লাখ চাহ শ্ৰমিকক প্ৰদান কৰা হৈছে ভূমিৰ পট্টা। সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম বিধানসভাত ইতিমধ্যে সেই বিধেয়কে মঞ্জুৰি লাভ কৰিছে। মালিকৰ দাসত্বৰ পৰা মুক্তি পাব চাহ শ্ৰমিকে। কেৱল মাত্ৰ মাটিৰ পট্টাই নহয়, তাৰ সমান্তৰালকৈ লাভ কৰিব চৰকাৰী ঘৰ। ভূমি পট্টা পোৱা প্ৰতিজন চাহ শ্ৰমিকে লাভ কৰিব বাসগৃহৰ বাবে সাহায্য। মাটি লাভৰ পিছতেই তেওঁলোকে কাকো বিক্ৰী কৰিব নোৱাৰিব। সেই মাটি চাহ শ্ৰমিকে মাটি বিক্ৰী কৰিব নোৱাৰিব 20 বছৰ পৰ্যন্ত। আৰু 20 বছৰ পিছত মাটি বিক্ৰী কৰিলেও কেৱল মাত্ৰ চাহ শ্ৰমিকৰ লোকেহে কিনা বেচা কৰিব পাৰিব মাটি। 26 চনত যদি পুনৰ বিজেপি চৰকাৰ আহে, তেন্তে চাহ শ্ৰমিকক ঘৰো প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আৰু সেই প্ৰক্ৰিয়া নিৰ্বাচনৰ পূৰ্বৰে পৰা আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মাটিৰ লগতে 3 লাখ চাহ শ্ৰমিকে চৰকাৰী ঘৰ লাভ কৰিব। অসমৰ প্ৰতিখন বাগিচাৰ লাইনত বসবাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকে নিজাকৈ মাটি লাভ কৰিব আৰু সেই মাটি বন্ধকত তেওঁলোকে দিব পাৰিব, কিন্তু মাটি 20 বছৰলৈ তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব। আৰু 20 বছৰ পাছত বিক্ৰী কৰিলেও কেৱল চাহ শ্ৰমিকৰ লোককহে বিক্ৰী কৰিব পাৰিব। এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মাটিৰ পট্টাৰ লগতে 3 লাখ লোকক ঘৰ আবণ্টনৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আৰু 26ৰ নিৰ্বাচনত জয়ী হ'লে 3 লাখ লোকৰে ঘৰ সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি উলিয়াব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। আৰু নিৰ্বাচনৰ পূৰ্বে সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। ঘৰৰ বাবে যি অনুমোদন থাকিব ৰাজ্য চৰকাৰ, সেয়া আৰম্ভ হৈ যাব। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য বিধানসভাৰ পৰা। চাহ শ্ৰমিকৰ ভূমিৰ অধিকাৰক লৈ আজিৰ অসম বিধানসভাত যি অনুমোদন লাভ কৰা ইতিমধ্যে প্ৰক্ৰিয়া হৈ গৈছে। আৰু ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবালানিও মন্তব্য ৰাখিছে। মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো, শুনক। বন্ধ হ'ব নালাগে, সেইকাৰণে বাগিচাৰ মজুৰি শ্ৰমিক আৰু মালিকে কথা পাতি ঠিক কৰে। কাৰণ প্ৰতিজন শ্ৰমিকে জানে যে মালিকৰ এই বছৰ উৎপাদন কিমান, তেওঁলোকৰ আয় কিমান। কিন্তু চৰকাৰে তাত বিচাৰকৰ ভূমিকা গ্ৰহণ কৰে। আৰু যেতিয়াই আমি দেখো যে শ্ৰমিকক অন্যায় কৰা হৈছে, চৰকাৰে তাত ইণ্টাৰফেয়াৰ কৰে আৰু চৰকাৰে শ্ৰমিকসকলক ন্যায় দিয়াৰ প্ৰচেষ্টা কৰে। আজি 250 টকা মজুৰিৰ উপৰিও চাহ বাগিচাৰ প্ৰায়বোৰ পৰিয়ালতে অৰুণোদয় আঁচনি প্ৰদান কৰা হৈছে। চাহ বাগিচাৰ প্ৰায়বোৰ পৰিয়ালতে বিনামূলীয়া চাউলৰ, বাগিচাৰ মেনেজাৰে দিয়া চাউলৰ উপৰিও চৰকাৰী বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। আজি চাহ বাগিচাৰ লোকসকলৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমাৰ চৰকাৰখনে প্ৰথমবাৰৰ বাবে এক নিৰ্দিষ্ট গতিৰে আগবাঢ়িছে। কেইটামান দিন আগতে অহা 3 তাৰিখে আমি পুলিচ কনিষ্টবলৰ নিযুক্তি দিম, কিন্তু 8 তাৰিখে আমি চাহ বাগিচাৰ 3% আৰক্ষণত পোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ ল'বলৈ মাতিছো পৃথকে, যাতে আমাৰ এৱাৰনেছৰ সৃষ্টি হয়। যোৱা কেইটামান দিনত হেল্থ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট প্ৰথমবাৰৰ বাবে চাহ বাগিচাসমূহত চৰকাৰী কৰ্মচাৰী নিৰ্মাণ হৈছে। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে 3% ৰিজাৰ্ভেশ্যন, এই 3% ৰিজাৰ্ভেশ্যনে চাহ বাগিচাত আজি চৰকাৰী কৰ্মচাৰীৰ প্ৰথমবাৰৰ বাবে দেখা পোৱাকৈ আজি নিৰ্দিষ্ট গতিত তেওঁলোকে চাকৰি পাব আৰম্ভ কৰিছে। 3য় আৰু 4ৰ্থ শ্ৰেণীৰ বাবে সীমাবদ্ধ আছিল। আমাৰ কেবিনেটত জানুৱাৰী মাহত সিদ্ধান্ত হ'ব যে এতিয়াৰ পৰা
ACS, APSৰ দৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিটো আমি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আমি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম। অৰ্থাৎ ইয়াত কোৱা হৈছিল যে বাগিচাৰ মালিকেও চাহ খেতি কৰা মাটিখিনিক বাদ দি আৰু সাৰপ্লাস মাটি ৰাখিব নোৱাৰিব। ইমানলৈকে ঠিক আছিল। কিন্তু আজি অসমত প্ৰথমবাৰৰ বাবে আমি চাহ শ্ৰমিকসকলক তেওঁলোকৰ 200 বছৰৰ কৃতজ্ঞতা 200 বছৰৰ ত্যাগক এইখন বিধানসভাই স্বীকৃতি দিব বিচাৰে। মাননীয় অধ্যক্ষ মহোদয়, খন্তেক সময় পিছতে অসম বিধানসভাই এই আইনক মঞ্জুৰি দিয়াৰ লগে লগে আমি আজি চাহ বাগিচাৰ শ্ৰমিকসকলক মালিকৰ দাসত্বৰ শৃংখলৰ পৰা মুক্তি কৰিব পাৰিম। দুই এজন চাহ বাগিচাৰ মালিকে বাতৰি কাকতত কৈছে যে আমাক ফুল কম্পেনসেশ্যন দিব লাগিব। মই সেইসকল চাহ বাগিচাৰ মালিকক ক'ব খুজিছো, ফুল কম্পেনসেশ্যন নহয়, পাৰিলে মই আপোনালোকৰ পৰা পইচা উল্টাই লোৱাত আছো বাগিচাৰ শ্ৰমিকৰ ঘৰ বনোৱাৰ কাৰণে। প্ৰণয়ন কৰাৰ লগে লগে চৰকাৰীকৰণ হৈ গ'ল। এই আইনখনতে আমি ৰাখিছো যে চৰকাৰীকৰণ হোৱাৰ পিছত মাটি চৰকাৰে ৰাখিব নোৱাৰে। তাত আমি ৰাখিছো যে টি গাৰ্ডেন লাইনত যোন যেনেকে আছিলে, যেনেকে যোন পৰিয়াল আছিলে সেই পৰিয়ালকে আমি মাটিৰ পট্টা দিব লাগিব। অৰ্থাৎ যদি ৰূপেশ গোৱালা আধা কথাত আছে আধা কথা, ৰূপজ্যোতি কুৰ্মী যদি 1 বিঘাত আছে 1 বিঘা, আৰু যদি দিগন্ত ঘাটোৱাল আধা বিঘাত আছে আধা বিঘা, তাৰ মানে আমি বাগিচাৰ ভিতৰতে এখন কমিটি বনাম, য'ত ACMS আটাচা আমাৰ নেতৃবৃন্দ সকলো মেম্বাৰ থাকিব, আৰু যোনে যেনেকে মাটিত আছিলে সেই মাটিকে আমি তেওঁলোকৰ নামত পট্টা দিম। অৰ্থাৎ চৰকাৰৰ কোনো অধিকাৰ নাই। DC এজনে ক'ব নোৱাৰিব আপুনি 1 বিঘা কমাই লওক বা আপুনি 1 বিঘা বঢ়াই লওক। যোন যেনেকে আছে, যি যেনেকে মাটিত বাস কৰিছে, আমি তেনেকৈ তেওঁলোকক আমি মাটিৰ পট্টাখন তুলি দিম যে এইখন আপোনাৰ মাটিৰ পট্টা। তাৰ লগত আমি আৰু এটা নিয়ম কৰিছো যে মাটিৰ পট্টা পোৱাৰ পিছত 20 বছৰলৈকে কোনো শ্ৰমিকে সেই মাটি বিক্ৰী কৰিব নোৱাৰিব, কিন্তু বেংকত মৰ্টগেজ দিব পাৰিব। অৰ্থাৎ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে যদি মাটিডোখৰ লাগে, মৰ্টগেজ দিব লাগে, লোন ল'ব লাগে, ব্যৱসায় কৰিব লাগে, মাটিডোখৰ মৰ্টগেজ দিব পাৰে, মৰ্টগেজ দিব পাৰি। দেউতাকৰ যদি মৃত্যু হয় ল'ৰা ছোৱালীলৈকে মাটি ট্ৰান্সফাৰ হ'ব পাৰিব, কিন্তু মাটি বিক্ৰী হ'ব নোৱাৰে। কিমান বছৰলৈকে? 20 বছৰ। 20 বছৰ পিছত মোৰ মন গ'ল মই মাটিডোখৰ বিক্ৰী কৰিম, তেতিয়াও আমি নিয়ম কৰিছো যে সেই মাটিডোখৰ সেই বাগিচাৰে অন্য এটা চাহ জনগোষ্ঠীৰ পৰিয়ালকহে বিক্ৰী কৰিব পাৰিব। তাৰ মানে কেনেকুৱা যে এই চাহ বাগিচাৰ লাইনৰ মাটি, it will be like tribal belt and block, it will always remain protected, যে এই বাগিচাৰ মানুহৰ বাহিৰলৈকে যাব নোৱাৰিব। এনে লাখ পৰিয়ালে মাটিৰ অধিকাৰ পাব। আমাৰ চৰকাৰে যোৱাকালি মই কৈছো যে ভগৱানে কাৰ কি ৰূপ ৰাখি থৈছে কোনেও নাজানে, কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদত যদি বিজেপি চৰকাৰ শাসনলৈ উভতি আহে, মই নিজেও নাজানো, মই অহংকাৰো কৰিব খোজা নাই, গৌৰৱো কৰিব খোজা নাই, নাহিবও পাৰে, আহিবও পাৰে। যদি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠী শাসনলৈ ঘূৰি আহে, এই 3 লাখ পৰিয়ালকে আমি ঘৰ বনাবলৈ সাহায্য দিম।
নিজৰ মাটিত তেওঁলোকে কলনী আৰু তেওঁলোকে আৱাস নিৰ্মাণৰ সুবিধা পাব। আৰু কিছু কাম মই আগতে আৰম্ভ কৰিব খুজিছোঁ, যাতে আমি চৰকাৰত এই আঁচনিটো থৈ যাব পাৰোঁ। অহা 2 মাহৰ ভিতৰত চাহ বাগিচাৰ শ্ৰমিকৰ আৱাস নিৰ্মাণৰ চৰকাৰী আঁচনিখন আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু কিছু পৰিয়ালক আমি দিয়া আৰম্ভ কৰিম, যাতে এই আঁচনিখন পৰৱৰ্তী সময়ত নিৰন্তৰভাৱে চলি থাকিব পাৰে। চাহ বাগিচাৰ প্ৰত্যেকখন বাগিচাৰ শ্ৰমিকে আজি আমাক চাই আছিল। আজি দিনটোত মোকতো কিছুমানে কৈছে ৰাতিপুৱা 10টাৰ পৰা বহি আছে, কালি চাকি জ্বলাইছে, আজি কামত যোৱা নাই। আজিৰ দিনটোত আমি মুক্তভাৱে ক'ব লাগিছিল, এই বিধানসভা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ঘিণ কৰোঁ, কিন্তু এইটো কামৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ। এই হাউচে সৰ্বসন্মতক্ৰমে এই বিলখন অনুমোদন কৰে আৰু মই আশা কৰিম যে আমি সকলোৱে মিলি যদি মাটিৰ পিছত হাউচিং কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে সি আৰু এটা মাইলৰ খুঁটা হৈ ৰ'ব। মই নিশ্চিতভাৱে আছাম টি কৰ্পৰেশ্যনৰ আজিয়ে মই ইয়াত ঘোষণা কৰিছোঁ যে আছাম টি কৰ্পৰেশ্যনৰ শ্ৰমিকৰ লাইনৰ নিৰ্মাণৰ কাম, ঘৰ নিৰ্মাণৰ কাম আমি লগে লগে আৰম্ভ কৰিম, যাতে শ্ৰমিকে মাটিৰ লগতে ঘৰো পাব পাৰে আৰু আনবিলাক বাগিচাৰ পৰা মাটি লোৱাৰ পিছত পৰ্যায়ক্ৰমে আমি আৱাসিক কলনীও নিৰ্মাণ কৰি দিব লাগিব, যাতে তেওঁলোকে সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰিব পাৰে।